মত্যৰ সৰস্বতী বুলি কৈছোঁ আমি, লতা মংগেশকাৰ মহাপ্ৰয়াণ হৈছে। তেখেতৰ লগত আপোনাৰ কেনেকুৱা ধৰণৰ চাহ চিনাকি বা মাত বোল কেনেকুৱা? তেখেতক মই লগ পোৱা নাই, মই আচাৰ্যক লগ পাইছোঁ, তেখেতক লগ নাপালোঁ। আৰু তেখেতৰ গানটোতো শুনিয়ে আছোঁ আৰু সৰুৰে পৰা ডাঙৰ হৈছোঁ তেনেকৈ। কিন্তু তেখেতে মোৰ ইয়া আলি ওলোৱাৰ পিছত তেখেতে খুব এটা ভাল কমেণ্ট দিছিলে, যে কৈছিলে হি ইজ ডিফাৰেণ্ট। লতা মংগেশকাৰে কৈছিলে সেইটো আচৰিত কথা এটা। তেওঁ কোনো ছিংগাৰৰ বিষয়ে কেতিয়াও কমেণ্ট নিদিয়ে, কিন্তু কিবা কাৰণত ক'ৰবাত তেওঁ কমেণ্ট এটা দিছিলে সেইটো, যে হি ইজ ডিফাৰেণ্ট, হি ইজ এ ডিফাৰেণ্ট ছিংগাৰ। চ' সেইটো মই সদায় মনত ৰাখিম, সেইটো আশীৰ্বাদ। गम न करो दिन जुदाई के बहुत है कम, आपकी कसम, आपकी कसम।